ওম শান্তি 10 জুন 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, লক্ষ্য সদায় সন্মুখত ৰাখা, তেতিয়া দৈবিগুণ আহি থাকিব। এতিয়া নিজক চম্ভালিব লাগে। আখুৰি গুণবোৰ আঁতৰাই দৈবিক গুণ ধাৰণ কৰিব লাগে। প্ৰশ্ন: আয়ুষ্মান ভৱৰ বৰদান প্ৰাপ্ত হোৱা সত্ত্বেও দীৰ্ঘায়ুৰ বাবে কোনটো যত্ন কৰিব লাগে? উত্তৰ: দীৰ্ঘায়ুৰ বাবে তমো প্ৰধানৰ পৰা সতো প্ৰধান হোৱাৰ যত্ন কৰা। যিমানে পিতাক স্মৰণ কৰিবা, সিমানে সতো প্ৰধান হবা আৰু দীৰ্ঘায়ু হবা। তেতিয়া মৃত্যুৰ ভয় আঁতৰি যাব। স্মৃতিৰ দ্বাৰা দুখ দূৰ হৈ যাব। তোমালোকে ফুল হৈ যাবা। স্মৃতিতেই গুপ্ত উপাৰ্জন হয়। স্মৃতিৰ দ্বাৰা পাপ মোচন হয়। আত্মা বোজামুক্ত হৈ যায়। আয়ু দীঘলীয়া হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. মহান আত্মা হবৰ বাবে অপবিত্ৰতাৰ যি কুঅভ্যাস আছে, সেয়া দূৰ কৰিব লাগে। দুখ দিয়া, কাজিয়া পেচাল কৰা, এয়া সকলো অপবিত্ৰ কৰ্তব্য, যিবিলাক তোমালোকে কৰিব নালাগে। নিজে নিজক ৰাজ তিলক দিয়াৰ অধিকাৰী কৰি তুলিব লাগে। 2. বুদ্ধি সকলো সাংসাৰিক কাম কাজৰ পৰা, দেহধাৰীৰ পৰা আঁতৰাই সুবাসিত ফুল হ'ব লাগে। গুপ্ত উপাৰ্জন জমা কৰাৰ বাবে চলতে অশৰীৰী হৈ থকাৰ অভ্যাস কৰিব লাগে। বৰদান: নিজৰ শুভচিন্তন শক্তিৰ দ্বাৰা আত্মাসকলক চিন্তামুক্ত কৰি শুভচিন্তক কৰি তোলোতা শুভচিন্তন মনি হোৱা। বৰ্তমান বিশ্বত সকলো আত্মাই চিন্তামণি। সেই চিন্তামণিসকলক তোমালোক শুভচিন্তক মণিসকলে নিজৰ চিন্ত শক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰিব পাৰা। যেনেকৈ সূৰ্যৰ কিৰণে দূৰ দূৰণিৰ অন্ধকাৰ দূৰ কৰে, তেনেকৈ তোমালোক শুভচিন্তক মণিসকলৰ শুভ সংকল্পৰূপী জেউতি বা কিৰণ বিশ্বত চাৰিওফালে বিয়পি আছে। সেয়েহে ভাবে যে কিবা আধ্যাত্মিক আলোকে গুপ্ত ৰূপত কাম কৰি আছে। এইটো অনুভৱ এতিয়া আৰম্ভ হৈছে। অৱশেষত বিচাৰি বিচাৰি স্থানত উপস্থিত হৈ যাব। শ্লোগান: বাপ দাদাৰ নিৰ্দেশনাক স্পষ্ট ৰূপত ধাৰণ কৰিবলৈ মন বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ হওক। কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত। যোগ মানেই হৈছে স্মৃতিত থকাৰ প্ৰতি মনোযোগ। যেনেকৈ কৰ্ম এৰিব নোৱাৰে, তেনেকৈ স্মৃতিও যাতে দূৰ নহয়, ইয়াকে কৰ্মযোগী বুলি কোৱা হয়। কৰ্মযোগী অৰ্থাৎ প্ৰতিটো কৰ্মৰ দ্বাৰা পিতাৰ স্নেহ আৰু সম্বন্ধ সকলো আত্মাৰ সাক্ষাৎকাৰ হওক। যেনেকৈ সদৰ আত্মাসকলৰ সৈতে স্নেহ ৰাখোতাসকলৰ চেহেৰা আৰু চলনৰ পৰা গম পোৱা যায় যে এওঁ কাৰোবাৰ স্নেহত লীন হৈ আছে, এনেকৈ প্ৰতিটো কৰ্মই পিতাৰ সৈতে স্নেহী আত্মাৰ অনুভৱ কৰাও, তেতিয়া কৰ্মযোগী বুলি কোৱা হ'ব। ওম শান্তি।